নমস্কাৰ মই ৰাহুলে লৈ আহিছোঁ আগন্তুক হ'বলগীয়া অসম চৰকাৰৰ বিভিন্ন এক্সাম যেনে এডিআৰই আছাম পুলিচ ইত্যাদিৰ প্ৰতি লক্ষ্য কৰি কিছুমান ইম্পৰ্টেণ্ট এমচিকিউ তাৰে আজি আছাম লিটাৰেচাৰৰ পাৰ্ট 5 আলোচনা কৰিবলৈ ওলাইছোঁ আৰু ইতিমধ্যে মই বিভিন্ন ভিডিঅ'ৰ চিৰিজো সম্পূৰ্ণ কৰিছোঁ যদি আপোনালোকে ভিডিঅ'বোৰ চোৱা নাই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে পাব আৰু ইতিমধ্যে হৈ যোৱা সকলোবোৰ ভিডিঅ'ৰ আপোনালোকে PDF ল'ব পাৰিব মোৰ টেলিগ্ৰাম চেনেলৰ পৰা টেলিগ্ৰাম চেনেলৰ লিংকো মই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে দি দিম আৰু আজি এই ভিডিঅ'টিত কিছু প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন কিছু ইম্পৰ্টেণ্ট কুৱেশ্যন আছাম লিটাৰেচাৰৰ পৰা লোৱা হৈছে আৰু লগতে কাৰেণ্ট এফেয়াৰ্সও এড কৰা হৈছে পাৰিলে ভিডিঅ'টি শেষলৈকে চাব পিছে বলক পলম নকৰাকৈ আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ 61 নম্বৰ কুৱেশ্যন অসীমত যাৰ হেৰাল সীমা ইজ এ লেণ্ডমাৰ্ক আছামিজ নোভেল ৰিটেন বাই কাঞ্চন বৰুৱা এণ্ড ৱাজ পাব্লিছ ইন 1945 বাট কাঞ্চন বৰুৱা ইজ দ্য পেন নেম হোৱাট ইজ দ্য অথৰ্ছ ৰিয়েল নেম ইয়াতে দিছে অসীমত যাৰ হেৰাল সীমা সেইখন কাঞ্চন বৰুৱাৰ দ্বাৰা ৰচনা কৰা এখন উপন্যাস কাঞ্চন বৰুৱা তেওঁৰ নিকনেম তেওঁৰ আসল নামটো কি বুলি সুধিছে আৰু এইটো এপিএছচি দিছিল 2020 চনত আৰু ইয়াৰ অপচন দিছে এ ব্ৰজমোহন শৰ্মা বি দিছে ভুৱন মোহন বৰুৱা চি দিছে মেদিনী চৌধুৰী ডি দিছে নন অফ দেম ইয়াৰ ৰাইট এনচাৰটো হ'ব বি ভুৱন মোহন বৰুৱাই হৈছে কাঞ্চন বৰুৱাৰ আন এটি নাম আৰু এই বুকছখন ৰিলিজ কৰা হয় 15 জুলাই 1945 বা ফাৰ্ষ্ট এডিশ্যনখন ৰিলিজ কৰে 15 জুলাই 1945 নেক্সট কুৱেশ্যন 62 নম্বৰ দ্য Tale of Nomadic Soul is the English translation of a famous novel by Syed Abdul Malik, which is the novel among the following. It was 2020 চনত APSC এ দিছে পৰাশমণি বি দিছে আধাৰশিলা চি দিছে অঘৰী আত্মাৰ কাহিনী ডি দিছে ৰূপতীৰ্থৰ যাত্ৰী ইয়াৰ ৰাইট এনচাৰটো হ'ব চি অঘৰী আত্মাৰ কাহিনীয়ে হৈছে টেল অফ নমেডিক সোলৰ ইংলিছ ট্ৰান্সলেশ্যন Next question. The novel Abhijatri is based on the life and achievement of novel বা উপন্যাস অভিযাত্ৰীখন কাৰ জীৱনৰ ওপৰত লিখা বা এচিভমেণ্টৰ ওপৰত লিখা বুলি সুধিছে এইটো এপিএছচি দিছিল 2020 চনত এ দিছে নলনীবালা দেৱী বি দিছে আইডো হেণ্ডিক চি দিছে চন্দ্ৰপ্ৰভা শইকীয়ানী ডি দিছে ৰাজবালা হেণ্ডিক পুতি এইটো এপিএছচি দিছিল 2020 চনত ইয়াৰ ৰাইট এনচাৰটো হ'ব চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনৰ ওপৰতে ভিত্তি কৰি ৰচনা কৰা নভেলখন হৈছে অভিযাত্ৰী আৰু এইখন লিখিছিল নিৰুপমা বৰগোহাঁয়ে আৰু এইখন 1995ত ৰিলিজ কৰা হয় আৰু এইখনে 1995তে সাহিত্য একাডেমী বঁটাও লাভ কৰিবলৈ সক্ষম হয় আৰু এইখন এখন বায়োগ্ৰাফিকেল বা জীৱনীমূলক উপন্যাস আৰু এইখন ফ্ৰীডম ফাইটাৰ ফেমিনিষ্ট এণ্ড ছ'চিয়েল এক্টিভিটিজ চন্দ্ৰপ্ৰভা শইকীয়ানী ওপৰত ভিত্তি কৰি ৰচনা কৰা এখন উপন্যাস নেক্সট কুৱেশ্যন 64 নম্বৰ হুইচ আছামিজ ফিল্ম অন দ্য ফাৰ্ষ্ট এভাৰ নেশ্যনেল ফিল্ম এৱাৰ্ড দ্য প্ৰেচিডেণ্ট চাৰ্টিফিকেট অফ মেৰিট ফৰ ৰিজনেল লেংগুৱেজ কেটেগৰী ইন 1955 এইটো এপিএছচি দিছিল 2020 চনত তলত দিয়া ফিল্মবোৰৰ পৰা কোনখন প্ৰেচিডেণ্ট চাৰ্টিফিকেট পাইছে ৰিজনেল লেংগুৱেজ কেটেগৰী 19 এ দিছে পিয়লি ফুকন বি দিছে মণিৰাম দেৱান চি দিছে ইন্দ্ৰমালতী ডি দিছে ৰঙা পুলিচ ইয়াৰ ৰাইট এনচাৰটো হ'ব এ পিয়লি ফুকন ফিল্মখনে ৰিজনেল লেংগুৱেজ কেটেগৰীত প্ৰেচিডেণ্ট চাৰ্টিফিকেট পাবলৈ সক্ষম হয় আৰু এই ফিল্মখন ডাইৰেক্ট কৰিছিল ফণী শৰ্মাই তাৰোপৰি 6 নেশ্যনেল ফিল্ম এৱাৰ্ডত 1958 চনত ৰঙা পুলিচ ফিল্মখনে পোনপ্ৰথমে প্ৰেচিডেণ্ট চিলভাৰ মেডেল বেষ্ট ফিচাৰ্ছ ফিল্ম ইন আছামিজ লেংগুৱেজত পাবলৈ সক্ষম হয় আৰু এইখন ডাইৰেক্ট কৰিছিল নিপন বৰুৱাই নেক্সট কুৱেশ্যন 65 নম্বৰ While Rabindranath Tagore conferred the title Mahatma upon Gandhi, who conferred the title Half-Naked Fakir on Gandhi? মহাত্মা গান্ধীৰ যি মহাত্মা টাইটেলটো আছে বা মহাত্মা বুলি কওঁ সেই টাইটেলটো দিছিল ৰবীন্দ্ৰনাথ টেগোৰে আৰু তেওঁক হাফ নেকেড ফকিৰ বুলি কোনে কৈছিল বুলি সুধিছে এইটো এপিএছচি দিছিল 2020 চনত অপশ্যন এ দিছে গোপাল কৃষ্ণ গোখলে বি দিছে ছাৰ উইনষ্টন চাৰ্চিল চি দিছে প্ৰেচিডেণ্ট ৰুজভেল্ট ডি দিছে নেতাজী সুভাষ চন্দ্ৰ বোস ইয়াৰ ৰাইট এনচাৰটো হ'ব ছাৰ উইনষ্টন চাৰ্চিলে তেওঁ হাফ নেকেড ফকিৰমেন বুলি কৈছিল নেক্সট কুৱেশ্যন 66 নম্বৰ হু অথৰ দ্য ফেমাছ বুক ইণ্ডিকা বুকখনৰ অথৰ কোন সুধিছে এইটো এপিএছচি দিছিল 2020 চনত এ দিছে আলেকজেণ্ডাৰ কানিংহাম বি দিছে ফাহিয়ান চি দিছে মেগাষ্টেনিছ ডি দিছে প্লিনি ইয়াৰ ৰাইট এনচাৰটো হ'ব চি মেগাষ্টেনিছে ইণ্ডিকা বুকখন লিখিছিল আৰু তেওঁ 300 BCৰ
এই বুকখন লিখিছিল তেওঁ এজন আছিল গ্ৰীক ডিপ্ল'মেট আৰু হিষ্টৰিয়ান আৰু সেই সময়ত ইণ্ডিয়াৰ সমসাময়িক ৰজা আছিল চন্দ্ৰগুপ্ত মৌৰ্য নেক্সট কুৱেশ্যন 67 নম্বৰ হু ইজ এ ৰিচিপিয়েণ্ট অফ দি পদ্মশ্ৰী এণ্ড অলছ' এৱাৰ্ড উইথ বাল সাহিত্য পুৰস্কাৰ তলত দিয়াবোৰৰ পৰা কোনে পদ্মশ্ৰীৰ লগতে বাল সাহিত্য পুৰস্কাৰ লাভ কৰিছিল বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ ৰশ্মি নাৰ্জাৰী বি দিছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া চি দিছে ইলি আহমেদ ডি দিছে ৰীতা চৌধুৰী ইয়াৰ ৰাইট এনচাৰটো অৱশ্যে ইলি আহমেদে 2015 চনত সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ লাভ কৰে আৰু তেওঁ টোটেল কণ্ট্ৰিবিউশ্যন টু চিলড্ৰেনছ লিটাৰেচাৰৰ ওপৰত এই বঁটাটি লাভ কৰে নেক্সট কুৱেশ্যন 68 নম্বৰ ফৰ কালেকশ্যন অফ শ্বৰ্ট ষ্টৰিজ সঞ্জীৱ পল ডেকা অন দ্য সাহিত্য একাডেমী যুৱা পুৰস্কাৰ ইন 2019 হোৱাট ইজ দ্য নেম অফ হিজ কালেকশ্যন সঞ্জীৱ পল ডেকায়ে সাহিত্য একাডেমী যুৱা পুৰস্কাৰ বা যুৱ পুৰস্কাৰ লাভ কৰিছিল 2019 চনত আৰু তেওঁ শ্বৰ্ট ষ্টৰি কালেকশ্যনৰ বাবে এই বঁটা লাভ কৰিছিল বুলি কৈছে আৰু তেওঁ শ্বৰ্ট ষ্টৰিখনৰ নাম কি সুধিছে এ দিছে মেঘ ঘোঁৰা বি দিছে অনুশীলন চি দিছে এই পিনে কি আছে ডি দিছে জনতা ধৰি ইয়াৰ ৰাইট এনচাৰটো হ'ব চি এই পিনে কি আছে এই পিনে কি আছে বাবে সঞ্জীৱ পল ডেকাই সাহিত্য একাডেমী যুৱা পুৰস্কাৰ 2019 চনত লাভ কৰিছিল নেক্সট কুৱেশ্যন 69 নম্বৰ ইন আছামিজ লেংগুৱেজ কেটেগৰী হুইচ ফেমাছ ৰাইটাৰ ফ্ৰম অৰুণাচল প্ৰদেশ ৱাজ কনফাৰ্ড উইথ সাহিত্য একাডেমী এৱাৰ্ড অসমীয়া লেংগুৱেজত বা অসমীয়া ভাষা শিতানত ফেমাছ ৰাইটাৰ অৰুণাচল প্ৰদেশৰ পৰা কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল বুলি সুধিছে আৰু ইয়াত দিছে অপশ্যন এ মাং দাই বি দিছে লুমেৰ দাই চি দিছে ইয়েছ দৰ্জী থুংছে ডি দিছে প্ৰেমা খাণ্ডু ইয়াৰ ৰাইট এনচাৰটো হ'ব চি ইয়েছ দৰ্জী থুংছে অসমীয়া ভাষাত সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হয় আৰু তেওঁ 2005 চনত এই বঁটা লাভ কৰে আৰু তেওঁৰ নভেল মুনা অন্ধ মুখৰ হৃদয় বাবে এই বঁটা লাভ কৰে নেক্সট কুৱেশ্যন 70 নম্বৰ ইন 2019 হুইচ এছামিজ ৰাইটাৰ হেজ বিন কনফাৰ্ড উইথ সাহিত্য একাডেমী এৱাৰ্ড 2019 চনত কোনজন অসমীয়া ৰাইটাৰক সাহিত্য একাডেমী এৱাৰ্ড প্ৰদান কৰা হয় বুলি সুধিছে এ দিছে ডক্টৰ জয়শ্ৰী গোস্বামী মহন্ত বি দিছে অনুৰাধা শৰ্মা পূজাৰী চি দিছে অপূৰ্ব কুমাৰ শইকীয়া ডি দিছে সনন্ত তান্তি ইয়াৰ ৰাইট এনচাৰটো হ'ব জয়শ্ৰী গোস্বামী মহন্তকে 2019 চনত সাহিত্য একাডেমী বঁটা দিয়া হয় আৰু এই বঁটা তেওঁৰ উপন্যাস চাণক্যখনৰ বাবে লাভ কৰে নেক্সট কুৱেশ্যন 71 নম্বৰ ফ্ৰম হুইচ ইয়াৰ সাহিত্য একাডেমী এৱাৰ্ড কনফাৰ্ড ইন বড়ো লেংগুৱেজত কোনটো বৰ্ষৰ পৰা সাহিত্য একাডেমী বঁটা দিয়া হয় বুলি সুধিছে আৰু ইয়াৰ অপশ্যনসমূহ দিছে এ 2004 বি দিছে 2005 চি দিছে 2006 ডি দিছে 2007 ইয়াৰ ৰাইট এনচাৰটো হ'ব 2005 বড়ো ভাষাক 2005 চনৰ পৰা সাহিত্য একাডেমী বঁটা দিয়া হয় কাৰণ 2004 চনতহে বড়ো লেংগুৱেজে এইচ শিডিউলৰ অন্তৰ্ভুক্ত হয় আৰু যিসমূহ লেংগুৱেজ এইচ শিডিউলৰ অন্তৰ্ভুক্ত হয় সেই লেংগুৱেজসমূহক বা সেই ভাষাসমূহত সাহিত্য একাডেমী বঁটা দিয়া হয় সেয়েহে নেক্সট বছৰৰ পৰা 2005 চনৰ পৰা এই বঁটা প্ৰদান কৰে তদুপৰি এইচ শিডিউলত ভাষাসমূহ সময়ে সময়ে এড কৰি আহিছে আৰু ইয়াৰে এটা কুৱেশ্যন এবাৰ APSC-টো সুধিছিল সিন্ধি 1967 চনত এড কৰা হয় তাৰোপৰি 1992 চনত কংকণী মণিপুৰী নেপালী এড কৰা হয় আৰু 2004 চনত বড়ো ডোগৰী মৈথিলী এণ্ড সন্থালী এড কৰা হয় এবাৰ ইয়াৰে পৰা অপশ্যন অলপ খেলিমেলি কৈ দিছিল কোনটো কেতিয়া এড কৰা হৈছিল বুলি মই বাৰু কেতিয়াবা নেক্সট ভিডিঅ'ত লৈ আহিম কুৱেশ্যনটো নেক্সট কুৱেশ্যন 72 নম্বৰ ফ্ৰম হুইচ ইয়াৰ সাহিত্য একাডেমী যুৱ পুৰস্কাৰ ৱাৰ কনফাৰিং কেতিয়াৰ পৰা সাহিত্য একাডেমী যুৱ পুৰস্কাৰ দিয়া হয় বুলি সুধিছে এ দিছে 2011 বি দিছে 2012 চি দিছে 2013 এই চিৰ পিছতে এনচাৰটো লিখা গৈছে বাই মিষ্টেক ডি হ'ব 2014 ইয়াৰ ৰাইট এনচাৰটো হ'ব এ 2011 চনৰ পৰা সাহিত্য একাডেমী যুৱ পুৰস্কাৰ দিয়া হয় আৰু এই যুৱ পুৰস্কাৰ অসমীয়া ভাষাত পোনপ্ৰথমে অৰিন্দম বৰকটকীয়ে লাভ কৰে আৰু তেওঁৰ এছে সংকলনৰ বাবে এই বঁটা লাভ কৰে আৰু এছে সংকলনখনৰ নাম আছিল অনুশীলন কুৱেশ্যন 73 নম্বৰ ফ্ৰম হুইচ ইয়াৰ সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ ৱাজ কনফাৰিং কেতিয়াৰ পৰা সাহিত্য একাডেমী বাল পুৰস্কাৰ দিয়া হয় বুলি সুধিছে এ দিছে 2010 বি দিছে 2012 চি দিছে 2013 ডি দিছে 2014 ইয়াৰ ৰাইট এনচাৰটো হ'ব এ 2010 চনৰ পৰাই সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ দিয়া হয় এই পুৰস্কাৰটি গগন চন্দ্ৰ অধিকাৰীয়ে পোনপ্ৰথমে লাভ কৰে তেওঁৰ টোটেল কণ্ট্ৰিবিউশ্যন টু চিলড্ৰেনছ লিটাৰেচাৰৰ
বাবে নেক্সট কুৱেশ্যন 74 নম্বৰ ইন হুইচ ইয়াৰ দ্য ফাৰ্ষ্ট এডিশ্যন অফ এছিয়ান গেমছ ৱাজ হেল্ড কোনটো বৰ্ষত এছিয়ান গেমছৰ ফাৰ্ষ্ট এডিশ্যন হৈছিল বুলি সুধিছে আৰু ইয়াৰ অপশ্যনসমূহ দিছে এ 1950 বি দিছে 1951 চি দিছে 1952 ডি দিছে 1953 ইয়াৰ ৰাইট এনচাৰটো হ'ব বি 1951 1951 চনতে এছিয়ান গেমছৰ ফাৰ্ষ্ট এডিশ্যন হৈছিল আৰু সেইখন হৈছিল নিউ দিল্লীত আৰু অৰ্গেনাইজ কৰিছিল এছিয়ান গেমছ ফেডাৰেশ্যনে বা চমুকৈ এজিএফে আৰু পিছলৈ এইখনে অলিম্পিক কাউন্সিল হৈছিল এছিয়াৰ বাবে আৰু ইয়াতে 11খন দেশে পাৰ্টিচিপেট কৰিছিল আৰু 6টা স্পৰ্টছ আছিল তাৰে 57টা ইভেন্ট হৈছিল আৰু ইণ্ডিয়াই 15টা গ'ল্ড মেডেল লাভ কৰি মেডেলৰ শিতানত সবতকৈ আগত আছিল নেক্সট কুৱেশ্যন 75 নম্বৰ হোৱাট ইজ দ্য মটো অফ 19th এছিয়ান গেম এইটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা লোৱা হৈছে যিহেতু এছিয়ান গেম হৈ গৈছিল কিছুদিন আগতে এ দিছে ওৱান আৰ্ট ওৱান ফিউচাৰ বি দিছে হাৰ্ট টু হাৰ্ট @future চি দিছে ব্ৰাইট ফিউচাৰ দি দিছে লাইফ ইজ এ গেম ইয়াৰ ৰাইট এনচাৰটো হ'ব হাৰ্ট টু হাৰ্ট @future অৰ্থাৎ বি হ'ব ইয়াৰ ৰাইট এনচাৰ তদুপৰি ওৱান আৰ্ট ওৱান ফিউচাৰ আছিল G20ৰ মটো সো আজিলৈ মানে আশা কৰোঁ মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব কিবা আপগ্ৰেড কৰিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে তদুপৰি আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতেও চেনেলটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যোৱাৰ আগতে পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ মানে পুনৰ এটি নতুন ভিডিঅ'লৈ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ